নমস্কাৰ মই মুদমি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিবি নিউজ ডিবি নিউজৰ বিয়লি বাতৰিলৈ স্বাগতম জনাইছো প্ৰথমে চাওঁ আহক হেডলাইনছ আজি বিশ্ব পৰিৱেশ দিৱস খাটাং পানী চাহ বাগিচাৰ এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত বানেকৰকা দেৰগাঁও শ্ৰীশতিকা সদৰগাঁৱৰ ৰাইজৰ কাষত দেৱগ্ৰাম মহিলা সমিতি বৰিকাত অসমৰ ভিতৰত প্ৰথম আৰু ভাৰতৰ ভিতৰত দ্বিতীয়টো ন্যায়ালয়ৰ ৰায় প্ৰদান এতিয়া আহিছো বিতং বাতৰিলৈ আজি বিশ্ব পৰিৱেশ দিৱস নলবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত গছপুলি ৰোপণ আৰু বিতৰণ আঞ্চলিক বন বিষয়া অনিমেশ কলিতাৰ নেতৃত্বত ৪১,০০০ গছপুলি বিতৰণ হয় আমি একচুয়ালি নলবাৰী ৰেঞ্জৰ পৰা আমি বিতৰণ কৰিছো আৰু নলবাৰী ডিস্ট্ৰিক্টৰ ভিতৰতে আমি বিতৰণ কৰিছো আমি নলবাৰী ডিস্ট্ৰিক্টত আজি ৬০০০ পুলি বিতৰণ কৰিছো আমি তিনটা ঠাইত দিছো ডিসি অফিস নলবাৰী সামতা ডেভেলপমেন্ট ব্লকত আৰু বৰখেতি ডেভেলপমেন্ট ব্লকত ২০০০ পুলি ৬০০০ পুলি দিয়া হৈছে আমি আজি পাগলাদিয়া নদীৰ কাষে কাষে যাতে ইৰোশনটো আমি ব্লক কৰিব পাৰো তাৰ কাৰণে ১০০০ পুলি ৩০০ পুলি আমি প্লান্টেশন কৰি আছো এতিয়া হয় এইবাৰ মেইন আমাৰ 2025ৰ থিমটো হৈছে প্লাষ্টিক নিৰ্মূলৰ কাৰণে বিট প্লাষ্টিক সো মই সমূহ আপোনালোকৰ মাধ্যমৰ জৰিয়তে সমূহ ৰাইজকে কওঁ যে প্লাষ্টিকটো আমি যাতে কম ইউজ কৰিব পাৰো বা আমি তাৰ হলনি বেলেগ ব্যৱস্থা বেলেগ প্লাষ্টিকৰ হলনি বেলেগ বস্তু ইউজ কৰিব পাৰো তেনেকুৱা ধৰণৰ আমি ব্যৱস্থা ল'ব লাগে আৰু আপোনালোকে গম পায় এতিয়া বৰ্তমান জলবায়ু বহুত পৰিৱৰ্তন হৈছে সো তাৰ কাৰণে আমি গছপুলি বহুত ৰোপণ কৰাৰ দৰকাৰ হৈ আছে খাটাং পানী চাহ বাগিচাৰ এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত এম্বুলেন্সৰ ৪ আৰোহী গুৰুতৰভাৱে আহত ৩গৰাকী পুৰুষ আৰু ১গৰাকী মহিলা আহত ৩গৰাকীক ডিগবৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আহত ব্যক্তিকেইজনৰ নাম বৰ্তমানলৈকে জানিব পৰা হোৱা নাই দুৰ্ঘটনাত পতিত এম্বুলেন্সখনৰ নম্বৰ হৈছে AS015550 খাটাং পানী বাগানৰ এম্বুলেন্স পেচেণ্ট লৈ কিনি মাকুমৰ পৰা খাটাং পানী পেঙৰি গৈ থাকোঁতে আমাৰ পেঙৰি নোপোৱা প্ৰায় ৪ কিলোমিটাৰ আগত গছত গৈ খুন্দা মাৰে তাতে টোটেল ৩জন পেচেণ্ট আৰু ড্ৰাইভাৰৰ লগত আৰু এজন আছিলে টোটেল ৫জন আছিলে ২জন গুৰুতৰভাৱে আহত হৈছে বাকী ৩জন ইয়াতে আমি এতিয়া চিকিৎসা কৰালোঁ ডিগবৈ চিভিলত আৰু এতিয়া গোটেইকেইটাক ডিব্ৰুগড় ৰেফাৰ কৰি দিছে এই ঘটনাটো হ'ল আজি দিনৰ প্ৰায় ২:৫০ ওচৰত আজি ৫ জুন পবিত্ৰ এই দিনটোতে দেৱগ্ৰাম মহিলা সমিতি ওলাই আহিল বানপীড়িত ৰাইজৰ কাষত মানুহে মানুহৰ বাবে কথাষাৰ সাৰ্থক কৰিলে মহিলাসকলে দেৱগ্ৰাম মহিলা সমিতিয়ে প্ৰতি বছৰে দেৰগাঁও লাহোটিত বিহু অনুষ্ঠিত কৰে যুদ্ধকালীন পৰিৱেশৰ বাবে এইবাৰ বিহু স্থগিত কৰা হয় যদিও ৰাইজৰ পৰা সংগ্ৰহ কৰা দান বৰঙণি কমিটিৰ হাতত জমা হৈ থাকে এইবাৰ আগতীয়াকৈ অহা বানে দেৰগাঁও ব্ৰহ্মপুত্ৰৰ অঞ্চল প্লাবিত কৰে আৰু বানগ্ৰস্ত ৰাইজৰ পানীত হানাচৰা অৱস্থাৰ সৃষ্টি হয় আৰু দেৱগ্ৰাম মহিলা সমিতি ৰাইজৰ এই দুখৰ সময়ত বিহুৰ বাবে জমা ৰখা পইচাৰে বানাগ্ৰস্ত ৰাইজক সাহায্য প্ৰদান কৰে দেৱগ্ৰাম মহিলাসকলে এখন বিহু আয়োজন কৰিছিলোঁ কিন্তু দেশৰ পৰিস্থিতিত মানে আমি বিহুখন পাতিবৰ সময়তে খুব যুদ্ধৰ সৃষ্টি হৈ আছে দেশত আমাৰ সেইকাৰণে বিহুখন SOP অনুযায়ী বিহুখন স্থগিত ৰাখিলোঁ সেই স্থগিত ৰখাৰ যিখিনি আমাৰ ধন আছিলে বেছি সংখ্যকখিনি আমি খৰচ কৰিছিলোঁ মানে বিহুখনৰ গোটেই বজাৰ সমাৰ কৰা হৈ গৈছিলে সেই থাকি যোৱা পুঁজিখিনি আমি চৰকাৰ ঘৰলৈ দিম বুলি ভাবিছিলোঁ কিন্তু চৰকাৰ ঘৰলৈ দিয়াৰ পিছত দেখিলোঁ যে আমাৰ স্থানীয় মানুহখিনি বানপানীত বহুত হাহাকাৰ সৃষ্টি হৈছে আমি তেওঁলোকৰ কাৰণে কিছু পৰিমাণে সাহায্যকে দিয়াৰ আমি সকলোখিনি সিদ্ধান্ত লৈ আজি সাহায্যখিনি তাকে ইয়াতে বিতৰণ কৰিবলৈ আহিছিলোঁ আমি আনিছিলোঁ আঁঠুৱা পানী বটল মৰা ধূপ নিমখ আলু তেল ডেটল চাবোন যিখিনি তেওঁলোকৰ প্ৰয়োজন পেৰাচিটামল তেওঁলোকৰ দূৰ দূৰণিৰ পৰা তেওঁ টেবলেট আনিব যাব নোৱাৰে হঠাৎ কাৰোবাৰ জ্বৰ এটা হ'লে কিবা হ'লে তেওঁলোকৰ কাৰণে পেৰাচিটামলৰ মৰা টেবলেট আনিছোঁ লগত মৰা ধূপো আনিছোঁ ডেটল চাবোন সেইখিনিকে লৈ তেওঁলোকক অকণমান সাধ্য অনুযায়ী অকণ সহায় কৰিবলৈ আহিলোঁ আৰু হয় আমি দেৱগ্ৰাম মহিলা সমিতিৰ সদস্যসকলে যোৱা ৩ বছৰ ধৰি বিহুখন পাতি আছিলোঁ এই বছৰো আমি সেই অনুসাৰে আমাৰ কাৰ্যসূচী আগবঢ়াইছিলোঁ ইতিমধ্যে আমাৰ পেণ্ডেলো তৰা হৈ গৈছিল আমাৰ বিহুৰ গোটেইখিনি কাম আগবাঢ়িছিল কিন্তু কি হ'ল খুব জৰুৰীকালীন অৱস্থাত আমাৰ ওচৰলৈ SOP আহিলে যে যিহেতুকে বিহুখন স্থগিত কৰা হ'ব যুদ্ধকালীন পৰিস্থিতিৰ কাৰণে আমি সেই SOP অনুসৰিয়েই আমাৰ বিহু স্থগিত ৰাখি আমাৰ যিটো
পইচা ৰাহি হোৱা যিটো ধন ইতিমধ্যে বাইদেৱে কোৱাৰ দৰে সেইটো আমি আমাৰ যুদ্ধৰ সৈনিকসকললৈ বিতৰণ কৰিম বুলি আমি আচলতে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। কিন্তু ঠিক সেই মুহূৰ্ততে আকৌ যুদ্ধও যিহেতু স্থগিত হ'ল, আমি আমাৰ যিখিনি আমাৰ ঘৰুৱা মানুহ, আমাৰ ওচৰ চুবুৰীয়া যিখিনি মানুহ বানপানীত পীড়িত হৈ আছে বুলি আমি অনুমান কৰিব পাৰিলোঁ, আমি গম পালোঁ বিভিন্ন আপোনালোকৰ নিউজৰ জৰিয়তে। সেই উদ্দেশ্যে আমি ভাবিলোঁ যে আমাৰ যিখিনি পইচা আমাৰ নিজৰ ভাই ভণ্টী, আমাৰ নিজৰ পৰিয়ালবৰ্গলৈ আগবঢ়োৱা হওক, আৰু সেই অনুসাৰে আমাৰ সাধ্য অনুসাৰে আমাৰ ৰাহি হোৱা যিখিনি পইচা আছিলে সেইখিনি আজি আমি 5 জুন তাৰিখে এই সৃষ্টিকা সদৰ গাঁৱত বিতৰণ কৰিবলৈ আহিলোঁ। তাৰ কাৰণে আমাক এই গাঁওবুঢ়া আৰু গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ সৈতে বাকী যিসকলে আমাক সহায় সহযোগ কৰিলে তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি আমাৰ সাধ্য অনুসাৰেহে আমি কিবা এটা আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে কোনো ভুল ভ্ৰান্তি নোহোৱা আপোনাৰ নধৰিব ইয়াত। আমাৰ আকৌ আগলৈ আমি যদি কিবা পাৰোঁ, সহায় সহযোগৰ প্ৰয়োজন হয়, আমি আগবঢ়াম, আমি আছোঁ। আমি দেৱগান মহিলাসকল আমি সদায় আছোঁ। যিদৰে আমি বিহু বা পূজা ভাগ আগবঢ়াই থাকোঁ, ঠিক তেনেকৈ আমি এইখিনি সমজুৱা কামতো আগবাঢ়ি আহিবলৈ আমি সদায় তৎপৰ হৈ থাকিম। ইয়াকে কৈ মই মন্তব্য সামৰিছোঁ। ধন্যবাদ। হয়, আজি বিশ্বৰ পৰিৱেশ দিৱসৰ কাৰণে আজি 5 জুনটো আমি থিৰাং কৰিছিলোঁ। আমি এটা বহুত মহত্বপূৰ্ণ কাম কৰিম বুলি আগবাঢ়ি আহিছিলোঁ। কাৰণ আমাৰ মানেকত ৰাইজে কিভাৱে আমি নাজানো, আমাৰ মহিলাসকলে একত্ৰিত হৈ যিটো ডিচিশ্যন লৈছোঁ, এতিয়া আমি এই সৃষ্টিকাৰ সদা গাঁৱত উপস্থিত হৈ গম পালোঁ তেওঁলোকৰ গাঁওবুঢ়াৰ সৈতে বয়োজ্যেষ্ঠসকলৰ আমাৰ গাঁওখনৰ বহুত পৰিয়ালে যিটো আমাক সহায় সহযোগিতা কৰিলে, আমি তাতে অত্যন্ত সুখী হৈছোঁ। আৰু তেওঁলোকক আমাৰ ফালৰ পৰা, আমাৰ দেৱগ্ৰাম মহিলা সমিতিৰ ফালৰ পৰা আমি অশেষ ধন্যবাদ জনাইছোঁ। তেওঁলোকক অন্তৰেৰে আমি ধন্যবাদ জনাইছোঁ, যাতে তেওঁলোকৰ এই বান পৰিস্থিতিত তেওঁলোকে হাম কাটক আৰু তেওঁলোকৰ কোনো বেমাৰ আজাৰ নোহোৱাকৈ আগবাঢ়ি যাওক। আমি লগতে ক'ব বিচাৰিছোঁ যে আমি চৰকাৰলৈ যি সামান্য দেৰগাঁওবাসীয়ে যি আমাক মাননি প্ৰদান কৰিছিল, সেই সামান্যতম মাননিয়ে আমি তেওঁলোকৰ কাৰণে যি আঁঠুৱাৰ পৰা দৰৱৰলৈকে আমাৰ সাধ্য অনুসৰি যিখিনি আমি দিব পাৰিছোঁ, তেওঁলোকে আমাক সহায় সহযোগিতা আৰু বয়োজ্যেষ্ঠসকলে আমাক আশীৰ্বাদ প্ৰদান কৰিছে, যাতে আমি আগলৈকো এইদৰে কৰি যাব পাৰোঁ। তাতে আমি ভাবিছোঁ বিশ্বৰ পৰিৱেশ দিৱসত সকলোৱে গছপুলি ৰুব লাগে। কিন্তু আজি আমি প্ৰথমবাৰৰ কাৰণে এই দেৰগাঁৱত যে ইমান ভিতৰলৈকে ব্ৰহ্মপুত্ৰৰ কাষৰ এনেকুৱাও এখন গাঁও আছে, আমি আজি আহি আমি নিজ দৃষ্টিৰে চাই দেখা পাইছোঁ যে ইয়াত মানুহসকলৰ যিটো হাহাকাৰ পৰিৱেশ হৈছিল বানপানীৰ কাৰণে, তেওঁলোকে যিটো চৰকাৰৰ ফালৰ পৰা পাবলগীয়া বস্তু তেওঁলোকে নাপায়, কিছুমান আগফালৰ পৰা গুচি যায়, তেওঁলোকে শিবিৰত থাকে। তেওঁলোকৰ গাঁওবাসীৰ পৰা যিটো আমি মন্তব্য শুনিছিলোঁ, হয়তো আমাৰো বুকুখন সেমেকি গৈছে, যাতে আমাৰ দৰে আৰু আমাৰ দেৰগাঁৱত তথা গোলাঘাটত বহুত এনেকুৱা সংস্থা আছে, যি সংস্থাই তেওঁলোকৰ মানে নিজৰ কিছুমানৰ অৰ্থ অভাৱ নহ'লেও সময়ৰ অভাৱ আছে, তেওঁলোকক আমি গোলাঘাট তথা সমগ্ৰ অসমবাসীকে আমি অনুৰোধ জনাইছোঁ, আমি ক'ব বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে, তেওঁলোকে যদি তেওঁলোকৰ মূল্যৱান সময়টো ৰাইজৰ বাবে দিব নোৱাৰে, তেওঁলোকৰ অৰ্থ দিব পাৰে, তথাপিও আমাৰ এই দেৱগ্ৰাম মহিলাসকলৰ যি মহিলা সমিতি আছে, তেওঁলোকৰ হাতত যিকোনো বস্তু ৰাইজৰ যদি সহায় সহযোগিতা কৰিব বিচাৰে, আমাৰ লগত আহি যোগাযোগ কৰিব পাৰে। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে কৰিব বিচাৰিছোঁ যে আমি আগলৈকো এইদৰে এটা পদক্ষেপ লৈছোঁ, যিটো আমাৰ মহিলাসকলে আমি ৰাইজৰ বাবে আমি আগবাঢ়ি যাম। আৰু আমি ভাবিছোঁ ৰাইজৰ বাবে, মানুহে মানুহৰ বাবে যদি এনেকুৱা সহায় নকৰে, তেনেহ'লে আমি মানুহ হোৱাৰ, মই ভাবোঁ মোৰ মন্তব্য যে মানুহ হৈ জীয়াই থকাৰ কোনো সাৰ্থকতা নাই। এই খোজটো যাতে আমি ৰাইজৰ আৰু সহায় সহযোগিতা বিচাৰোঁ আৰু অধিক আমি ৰাইজৰ স্বাৰ্থত আগবাঢ়িব পাৰোঁ, তাৰ কাৰণে আশা কৰিছোঁ। চাইবাৰ অপৰাধীৰে অবৈধভাৱে আহৰণ কৰা সম্পত্তি জব্দ কৰা সন্দৰ্ভত মৰিগাঁও জিলা প্ৰশাসনক অসমৰ ভিতৰত প্ৰথম আৰু ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয়টো ন্যায়ালয়ৰ ৰায় প্ৰদান। মৰিগাঁও আৰক্ষী প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই বিভিন্ন সময়ত চাইবাৰ অপৰাধীয়ে কৰি আহিছিল, বহু লোকক হাৰাশাস্তি কৰি আহিছিল। কিন্তু বিভিন্ন সময়ত মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত শক্তিশালী নৌকৌশলেৰে বিভিন্ন ধৰণৰ চাইবাৰ অপৰাধীক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰা পৰিলক্ষিত হয়। আৰু মৰিগাঁও জিলাৰ প্ৰশাসনক ন্যায়ালয়ে সাইফুল ইছলাম নামৰ ধৃত চাইবাৰ অপৰাধীজনে অবৈধভাৱে আহৰণ কৰা সম্পত্তি জব্দ কৰিবলৈ ৰায় প্ৰদান কৰাৰ পিছতে মৰিগাঁও মাজমজিয়াৰ বিশাল মেগা মাৰ্কেটৰ বিপৰীত দিশত থকা একঠা 15 লচা মাটি মৰিগাঁও জিলা প্ৰশাসনে আদালতৰ নিৰ্দেশক সন্মান জনাই জব্দ কৰিবলৈ সক্ষম হয়। আজি সমগ্ৰ অসমত যি এই চাইবাৰ ক্ৰিমিনেলবিলাক অপৰাধীসকলৰ বিৰুদ্ধে আজি যি অভিযান চলোৱা হৈছে, এইটো BNSS 107 আৰু ব্ৰেকেটত 5 তাৰ অন্তৰ্গত আজি যি মৰিগাঁও
আৰক্ষী বিভাগে যি এটা অত্যন্ত প্ৰশংসনীয় এটা আৰু অসমত এইটো প্ৰথম বুলি ক'লেও ভুল নহ'ব যি পদক্ষেপ ল'লে আৰু মাননীয় হাইকোৰ্টে মাননীয় লোৱাৰ কোৰ্টে আমাৰ এটা যি তেওঁলোকে আজি শুনানি লোৱাৰ পিছত যি হুকুম তেওঁলোকে জাৰি কৰিলে কেছ চলি থকা অৱস্থাত আমাক তেওঁৰ প্ৰপাৰ্টি প্ৰায় বেংকৰ 16টাতকৈ অধিক বেংক একাউণ্টৰ জৰিয়তে তেওঁৰ কোনো তেওঁলোকে তাৰ যেতিয়া তেওঁক সোধা হ'ল তেওঁক যেতিয়া জেৰা কৰা হ'ল তেওঁ তাৰ কোনো সঠিক উত্তৰ তেওঁ দিব নোৱাৰিলে আৰু সমগ্ৰ অসমত এই অভিযান আৰম্ভ হৈছে আৰু বিশেষকৈ মৰিগাঁও জিলাত যিসকল আমাৰ চাইবাৰ অপৰাধী আছে তেওঁলোকক আমি পোনপটীয়াকৈ ক'ব বিচাৰোঁ যে মৰিগাঁও আৰক্ষীয়ে তেওঁলোকক সোধাই নেৰে আৰু এইটো মাত্ৰ আৰম্ভণিহে আৰু ইমান ডাঙৰ এটা প্ৰপাৰ্টি প্ৰায় ৭৫ লাখ টকাৰ এটা প্ৰপাৰ্টি আজি জব্দ কৰা হৈছে আৰু জিলা প্ৰশাসনে আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টে এই মাটি টুকুৰা আমি জব্দ কৰিছোঁ আৰু কেছ চলি থকা অৱস্থাত মাটি তেনেকুৱা ধৰণৰ এটা অৰ্ডাৰ পোৱা হৈছে আৰু এইটো অসমৰ বাবে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা পদক্ষেপ ধন্যবাদ ডিবি নিউজৰ বিয়লি বাতৰি আজিলৈ ইমানেই আছিল চাই থাকিব ডিবি নিউজ